যিকোনো কাৰণতে নহওক কিয় জুবিন গাৰ্গৰ হত্যাকাণ্ডত জড়িত অভিযুক্তই কঠোৰ শাস্তি পাবই লাগে। জুবিন গাৰ্গৰ যদি ন্যায় নাপায়, অভিযুক্তসকলে যদি আইনৰ সুৰুঙাৰে হাৰি যায়, সেইটো কিন্তু চৰকাৰৰহে বিফলতা হ'ব। আজিৰ তাৰিখত জুবিন গাৰ্গৰ পইচাৰে নিৰ্মাণ কৰা বা প্ৰতিষ্ঠা কৰা সিদ্ধাৰ্থ শৰ্মাৰ যিটো পানী ফেক্টৰী, এনেধৰণে কোৰ্টে খুলিবলৈ অৰ্ডাৰ দিবলৈ সক্ষম হোৱাটো ইও এটা চৰকাৰৰ বিফলতা। চৰকাৰে আচলতে যেনেধৰণে কঠোৰ হ'ব লাগিছিল, SIT যেনেধৰণে কঠোৰ হ'ব লাগিছিল, কঠোৰ হোৱা নাই। আৰু কঠোৰ হোৱা নাই কাৰণে তেনেধৰণে ইটোৰ পিছত সিটো সুৰুঙাৰে হাৰি যাবলৈ সক্ষম হৈছে। এই গোটেই ন্যায় প্ৰক্ৰিয়াটোত যদিও ন্যায়ালয়ে ন্যায় প্ৰদান কৰিব, ন্যায়ালয়ক তথ্য পাতি মজুত কৰি দিয়াৰ সম্পূৰ্ণ দায়িত্ব চৰকাৰৰ। জুবিন গাৰ্গে যদি ক'ৰবাত নহয় ক'ৰবাত ন্যায় নাপায়, তেনেহলে 100% চৰকাৰ পৰাজিত হ'ব। জুবিন গাৰ্গ ডাঙৰীয়াৰ পৰিবাৰ গৰিমা গাৰ্গ ডাঙৰীয়ানীয়ে কোৱাৰ দৰে জুবিন গাৰ্গে ন্যায় নাপালে চৰকাৰ পৰাজিত হ'ব, চৰকাৰ বিফল বুলি আমি ধৰি ল'ম। নিয়ে এটা কথা খুব স্পষ্টভাৱে কৈছে যে জুবিন গাৰ্গৰ যদি ন্যায় নাপায়, অভিযুক্তসকলে যদি আইনৰ সুৰুঙাৰে হাৰি যায়, সেইটো কিন্তু চৰকাৰৰহে বিফলতা হ'ব। চৰকাৰ তাত পৰাজিত হ'ব। কাৰণ এই গোটেই ন্যায় প্ৰক্ৰিয়াটোত যদিও ন্যায়ালয়ে ন্যায় প্ৰদান কৰিব, ন্যায়ালয়ক তথ্য পাতি মজুত কৰি দিয়াৰ সম্পূৰ্ণ দায়িত্ব চৰকাৰৰ, মানে SIT হ'ল চৰকাৰৰ মানুহৰ। গতিকে জুবিন গাৰ্গে যদি ক'ৰবাত নহয় ক'ৰবাত ন্যায় নাপায়, তেনেহলে 100% চৰকাৰ পৰাজিত হ'ব তাত। আৰু সেইকাৰণে আমি বহুত মানুহে সন্দেহ কৰিছিলো যে এই চৰকাৰখনে, কাৰণ যিকেইগৰাকী ব্যক্তি জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ অভিযুক্ত জেলত আছে, তাৰ কেইবাগৰাকীও ব্যক্তিৰ লগত চৰকাৰৰ মন্ত্ৰী বিষয়াসকলৰ খুব ঘনিষ্ঠ সম্পৰ্ক, সেই কথাটোতো খুব সন্দেহ কৰা হৈছিল। গতিকে সেই সন্দেহো কেতিয়া নাইকিয়া হ'ব, যেতিয়া অভিযুক্তই কঠোৰ শাস্তি পাব, জনসাধাৰণে বিচৰাৰ ধৰণে তেওঁলোকে শাস্তি পাব, তেতিয়া সেই অভিযোগবোৰ নাইকিয়া হ'ব। নহলে নিশ্চিতভাৱে জুবিন গাৰ্গ ডাঙৰীয়াৰ পৰিবাৰ গৰিমা গাৰ্গ ডাঙৰীয়ানীয়ে কোৱাৰ দৰে জুবিন গাৰ্গে ন্যায় নাপালে চৰকাৰ পৰাজিত হ'ব, চৰকাৰ বিফল বুলি আমি ধৰি ল'ম। অন্যহাতে এইটোকো আমি ধৰি ল'ম যে চৰকাৰে ক'ৰবাত নহয় ক'ৰবাত যিসকল অভিযুক্ত, সেই অভিযুক্তসকলক আইনৰ সুৰুঙাৰে হাৰি যাবলৈ এটা সুৰুঙা দিলে। গতিকে মই সেইকাৰণে দাবী জনাব খোজো যে যিকোনো কাৰণতে নহওক কিয় জুবিন গাৰ্গৰ হত্যাকাণ্ডত জড়িত অভিযুক্তই কঠোৰ শাস্তি পাবই লাগে। গোচৰটোৰ লগত যিহেতু কেইবা হাজাৰ পৃষ্ঠাও হৈছেগে SITৰ যিখন প্ৰতিবেদন, কেছ ডায়েৰী, তাত এই যিখিনি বিত্তীয় সম্পৰ্কীয় যিবিলাক বিষয়, ফাইনেন্সিয়েল যিবিলাক বিষয়, সেই বিষয়বিলাকো তাত অন্তৰ্ভুক্ত কৰা হৈছে। আৰু সেইকাৰণে কোনোবা বিহু কমিটি বা আমাৰ দৰে দল সংগঠনবিলাকক সোধা হৈছিল যে জুবিন গাৰ্গক মাননি কিমান, এনেধৰণে প্ৰত্যেক যিবিলাক দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানত জুবিন গাৰ্গে অনুষ্ঠান পৰিৱেশন কৰিছিল তাক সুধিছিল। সেইকাৰণে সুধিছিল যে বিত্ত সম্পৰ্কীয় বিষয়বিলাকো জড়িত হৈ আছিল। গতিকে আজিৰ তাৰিখত জুবিন গাৰ্গৰ পইচাৰে নিৰ্মাণ কৰা বা প্ৰতিষ্ঠা কৰা সিদ্ধাৰ্থ শৰ্মাৰ যিটো পানী ফেক্টৰী, এনেধৰণে কোৰ্টে খুলিবলৈ অৰ্ডাৰ দিবলৈ সক্ষম হোৱাটো ইও এটা চৰকাৰৰ বিফলতা। চৰকাৰে আচলতে যেনেধৰণে কঠোৰ হ'ব লাগিছিল, SIT যেনেধৰণে কঠোৰ হ'ব লাগিছিল, কঠোৰ হোৱা নাই। আৰু কঠোৰ হোৱা নাই কাৰণে তেনেধৰণে ইটোৰ পিছত সিটো সুৰুঙাৰে হাৰি যাবলৈ সক্ষম হৈছে। অন্যহাতেদি চমকানু মহন্তৰ যিটো বাসভৱন, সেইটো চিল কৰা হৈছে বুলি কৈছে, কিন্তু সেইটো এতিয়া আকৌ খুলি দিয়া হৈছে, বেংক একাউণ্ট খুলি দিয়া হৈছে। গতিকে ক'ৰবাত নহয় ক'ৰবাত চৰকাৰে তেওঁলোকক এইটো সুৰুঙা দিছে নেকি, তেনেধৰণে প্ৰশ্ন উত্থাপন হৈছে। গতিকে মই ভাবো যে এই প্ৰশ্নৰ উত্তৰ চৰকাৰে দিয়াটো উচিত।